ভাইটি ভণ্টিসকল, তোমালোকে পৰীক্ষা দি আছা আৰু মই বুজিছো এইবাৰ পৰীক্ষা ইমান ভাল হোৱা নাই। তুমি চাগে ভাবিছা এইবাৰ মোক লৈ সমাজে হাঁহিব, পৰিয়ালেও হাঁহিব, ঘৰত গালি দিব, আৰু এইবোৰ ভাবি বেয়া এটা সিদ্ধান্ত নলবা। এটা সঁচা কথা তোমালোকক মই কওঁ, ওচৰ চুবুৰীয়াই হওক, সমাজেই হওক, লাগিলে যিকোনো এজন মানুহেই হওক, তোমাক আগলৈ কোনেও ঠেলি নিদিয়ে, সকলোৱে তোমাক পিছলৈ টানিব চাব। তোমাৰ পৰীক্ষা বেয়া হৈছে বুলি তোমাক দুটা ভাল কথা কৈ তোমাক আগবাঢ়ি যাবলৈ সাহস নিদিয়ে, তোমাক সকলোৱে গালি দিব আৰু কথা শুনোৱাব। এইটোৱে হৈছে আজিৰ দিনৰ মানুহৰ চিন। ইজনে সিজনৰ ওপৰত নাহাঁহিলে পেটলৈ ভাত নাযায়, ইজনে সিজনৰ বদনাম নকৰিলে ৰাতি টোপনি নাযায়। এইবোৰ মানুহৰ কথাত কাণ নিদিবা। সমাজৰ কথা ভাবি, এনেকুৱা মানুহবোৰৰ কথা ভাবি একো বেয়া সিদ্ধান্ত নলবা। মনত ৰাখিবা, তুমি তোমাৰ ঘৰত এন্ধাৰত জ্বলি থকা এগছি চাকি, তুমি নোহোৱা হৈ গলেই গোটেই ঘৰখন আন্ধাৰ হৈ পৰিব। আৰু তাৰ পাছত কষ্ট সেই সমাজৰ মানুহসকলে নাপায়, কষ্ট পাব তোমাৰ মা দেউতাই, যিয়ে তোমাক লৈ কিছু সপোন দেখিছিল। তুমি নোহোৱা হৈ গলে সমাজৰ একো নাযায়, তুমি নোহোৱা হৈ গলে সেই মানুহসকলৰ একো নাযায়, তুমি নোহোৱা হৈ গলে তোমাৰ মা দেউতাৰ চাহাৰা নোহোৱা হ'ব, বুঢ়া কালৰ সেই লাখতিডাল নোহোৱা হ'ব। তুমি জানো বিচাৰা তোমাৰ মা দেউতাই বুঢ়া কালত কষ্ট পাওক? মই জানো তুমি সেইটো কেতিয়াও নিবিচাৰা। গতিকে যদি পৰীক্ষা বেয়া হৈছে আকৌ দিবা, যদি নিদিয়া কাম কৰিবা, ভাল ভাল কাম কৰিবা, শুদ্ধ পথত থাকি চলিবা, পাৰিলে কাৰোবাক সহায় কৰিবা, নোৱাৰিলে কাৰো ক্ষতি নকৰিবা। সেইটোৱে হ'ব ভাল মনৰ পৰিচয়। কথাটো মনত ৰাখিবা। ধন্যবাদ।